প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী এগৰাকীৰ 23 সংখ্যক এয়া মৃত্যু দিৱস মহানগৰীৰ চানমাৰীস্থিত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত আছুৰ বিশেষ অনুষ্ঠান প্ৰতি বছৰৰ দৰে এই বৰ্ষও প্ৰতিমা বৰুৱা পাণ্ডে 2025 স্মাৰক বঁটা প্ৰদান আছুৰ তিনিচুকীয়াৰ কাকপথাৰ অঞ্চলৰ লোককৃষ্টিৰ মাধৱ ৰত্নেশ্বৰ মৰাণলৈ এই বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এই অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধূপ প্ৰমুখ্য কৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব উপস্থিত থাকে এই মুহূৰ্তত এই সন্দৰ্ভত কিছু ভাষ্য আছে আমি দৰ্শকক শুনাই ল'ব বিচাৰিছো এইবিলাক আজিকালি বুঢ়া হ'লোঁ সকলো পাহৰি গ'ল গতিকে যিবিলাক আমাৰ অল গুৱাহাটী যেতিয়া আমি কাকপথাৰ বিহুখন আহোঁ গতিকে আমাৰ দুলভা মৰাণে আহৈ তোলা সোণ পালে এই চানমাৰীতে আমি গাইছিলোঁ থাকি লৈছিলোঁ গতিকে আৰু সুখৰ বিষয়ে আমাৰ ভূপেন হাজৰিকাই আহিলে জয়ন্ত হাজৰিকা আহিলে আহি মেলি আমাৰ কোৱাৰ্টাৰত সোমালে তেওঁবিলাকে আমাৰ খোজ কাটল বিহু শিকিছিলে সেইবিলাক আমি দিবলগীয়া হ'ল তেওঁ গতিকে ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা অৰ্চনা মহন্তবিলাকো আহিছিলে গতিকে পূৰ্ণিমা পাঠকে মোক কি কৈছে বোলে মোক শালি জালিটো শিকা যদি মই পেপাৰটো নাপাওঁ স্বীকৃতি দিব বহুত কথা আছে মই থাকিব নোৱাৰাকৈ পূৰ্ণিমা পাঠকে সঁচা কথা কৈছোঁ আমিতো গাঁৱলীয়া মানুহ আৰু এনেকৈ গুৱাহাটীত তেতিয়া আমি যেতিয়া বিহুখন আনো গতিকে আমাৰ ঢোল দুটা ডাঙৰ ডাঙৰ পোৱালিটো নহয় গতিকে আমি ভাবিলোঁ বিহু এনেকৈ তেনেকৈ মাৰোঁ কাইলৈ গ'লে আমি যামগৈ গতিকে যেতিয়া আমি বিহু যেতিয়া ফুটি উঠিলে কমিটিবিলাকে আমাক গোটেই অল গুৱাহাটী ঘূৰালে তেতিয়া আমাৰ আৰু জ্বৰ লাগিলে প্ৰতিমা বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আজি প্ৰতিমা বাইদেউৰ এই স্মাৰক বঁটা ৰত্নেশ্বৰ মৰাণ ডাঙৰীয়াক প্ৰদান কৰা হৈছে মৰাণ জনগোষ্ঠীৰ লোক সংস্কৃতিক সাধক তথা অসমৰ লোক সংস্কৃতিক সাধক ৰত্নেশ্বৰ মৰাণ ডাঙৰীয়াক প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মাৰক বঁটা প্ৰদান কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত আমি গৌৰৱান্বিত আৰু তেখেতে অসমৰ লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ নীৰৱে যি সাধনা কৰি আছে সেই সাধনাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে আৰু আমি আশা কৰিম তেখেতক ঈশ্বৰ আৰু শক্তি দিয়ক তেখেতে লোক সংস্কৃতিৰ পথাৰখন আৰু জীপাল কৰক শক্তিশালী কৰক আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰক সেই আশাৰে তেখেতলৈ আমাৰ শ্ৰদ্ধা জনালোঁ প্ৰণিপাত জনালোঁ অভিনন্দন জনালোঁ আৰু লোক সংস্কৃতিৰ পথাৰখন জীপাল কৰি শক্তিশালীভাৱে আগবাঢ়ি গ'লেহে আমাৰ জাতীয় জীৱন সমৃদ্ধ হ'ব পশ্চিমৰ বতাহ আহিছে কিন্তু বতাহ আহিলেও আমি আমাৰ শিপা যদি মজবুত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিব পাৰিম আৰু শিপাডালেই হ'ল লোক সংস্কৃতিৰ আমাৰ পথাৰখন গতিকে লোক সংস্কৃতিৰ পথাৰখন জীপাল কৰি শক্তিশালীভাৱে আমি ৰাখিব পাৰিলেই পশ্চিমৰ বতাহ আহিলেও আমাৰ লোক সংস্কৃতিৰ পথাৰখন শক্তিশালী কৰি আমি জাতীয় জীৱনক আগুৱাই নিব পাৰিম এই প্ৰয়াস ছাত্ৰ সন্থাই